প্রবল বৃষ্টিপাতৰ ফলত হুৰাহুৰে বাঢ়িছে ধনশিৰি নদীৰ পানী। ধনশিৰি জলপৃষ্ঠ বৃদ্ধিৰ ফলত হাহাকাৰ লাগিছে নৈপৰীয়া ৰাজ্যৰ। দ্ৰুতগতিত বৃদ্ধি হৈ আছে ধনশিৰি নৈৰ জলপৃষ্ঠ। ধনশিৰি নৈৰ বাঢ়নী পানীয়ে প্লাবিত কৰিছে মৰঙী, খুমটাই সহ গোলাঘাট জিলাৰ বিস্তীৰ্ণ অঞ্চল। হঠাৎ পানী সোমাই অহা দিশহাৰা হৈ পৰিছে নৈপৰীয়া ৰাইজ। ধনশিৰি নৈৰ বাঢ়নী পানীত বুৰিল কঠীয়া শ বিঘা কৃষি পথাৰ। বহু পথৰ ওপৰেৰে ভাগৰিছে বাঢ়নী পানী। আৰু এই দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বাঢ়নী পানীৰ প্ৰকোপ দেখিবলৈ পোৱা গৈছে। নুমলীগড়ৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। নুমলীগড়ত একাঠু পৰ্যন্ত পানী, বাঢ়নী পানীয়ে বুৰাই পেলাইছে বিস্তীৰ্ণ অঞ্চল। ধনশিৰিৰ জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এক প্ৰকাৰ নৈপৰীয়া ৰাজ্যৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। এয়া খুমটাইৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ। দ্ৰুতগতিত যিহেতু ধনশিৰিৰ পানী বাঢ়ি আছে আৰু যাৰ পৰিপ্ৰেক্ষিতত এয়া জলপৃষ্ঠ বৃদ্ধি পাইছে আৰু বাঢ়নী পানীৰ মাজত সহবাস কৰিবলগীয়া হৈছে এইসকল নৈপৰীয়া ৰাইজে, এইসকল বানাক্ৰান্তই। এক প্ৰকাৰ এক অবৰ্ণনীয় পৰিস্থিতিৰ সূচনা হোৱা পৰিলক্ষিত হৈছে। কি পশুধন, কি ৰাইজ, সকলোৰে মাজত এক অভাৱনীয় পৰিস্থিতি, এক হাহাকাৰ পৰিস্থিতিৰ সূচনা হোৱা পৰিলক্ষিত হৈছে। আৰু নিৰাপদ স্থানলৈ এইদৰে ঢাপলি মেলিছে আবাল বৃদ্ধ বনিতা সকলোৱে। বুটলিখোৱা, বৰবালিটো বিনং বুটলিখোৱা, তাৰপিছত আপোনাৰ বগৰণি বুলি জেগা এটা আছে তলত, সেইখিনি আমাৰ 4টা অঞ্চলত আৰু মিঠাম চাপৰি 5টা অঞ্চলত বানপানীয়ে পূৰা বুৰ যোৱাৰ নিচিনা, আধা গাঁৱতো বুৰ যোৱাৰ নিচিনা হৈছে। তাৰপিছত আপোনাৰ এতিয়া আমাৰ গৰু ছাগলী চৰিবৰ জেগা নাই, ৰাস্তাত বান্ধি থৈছে পশু। তাৰপিছত আপোনাৰ মানুহ এই পানী খোৱা অৱস্থা এটি নাই, ব্যৱস্থা নাই। অহা যোৱা কৰিব ৰাস্তাত পানী, কোনোবা ৰাস্তাত পানী, কোনোবা ৰাস্তাত খেতি পথাৰ আপোনাৰ কঠীয়া, মানুহৰ কঠীয়া পূৰা বৰবাদে কৰি দিছে, শাক পাচলি পূৰা বৰবাদ। এতিয়া প্ৰশাসনৰ মানুহ এটাও দেখি নাই এতিয়ালৈকে। আপোনালোকৰ যোগেদি জনাওঁ যে তেওঁলোকে অলপ আমাৰ চোৱা চিতা কৰি দিয়ে যেন, আমাৰ অসুবিধাবোৰ অলপ দূৰ কৰি দিয়ে যেন। দুদিন ধৰি পানী বাঢ়ি আছে। কালি অলপ কমকৈ বাঢ়িছিলে, আজি একদম হুৰে বাঢ়ি আছে। এতিয়া আমাৰ ইয়াত ৰাইজৰ বহুত অসুবিধা হৈছে। ধৰক পশুধনৰ কাৰণে মানুহৰ ঘৰত সোমাইছে পানী, তাৰপিছত থকা খোৱা, এতিয়া ঘৰৰ ভিতৰত এতিয়া হাঁহ বেং সোমাই মানে থাকিবলৈ ভয় হৈছে। লগতে খোৱা পানীৰো অভাৱ হৈছে, বিশুদ্ধ খোৱা পানী নাই। টিউবৱেল যিবিলাক আছিলে চব পানীৰ তলত বুৰ গৈছে। আমাৰ এতিয়া 1 নং বুটলিখোৱা, 2 নং বুটলি কৰি আমাৰ এতিয়া বৰবালিটো 3টা গাঁৱৰ কমেও 70-80 ঘৰ মান পৰিয়ালৰ মানে প্ৰভাৱিত হৈছে বানৰ পৰা।